এইবাৰ চাউলেই মাতিছে ভয়ংকৰ বিপদ। ভাতৰ লগতেই আছে মাৰাত্মক আৰ্ছেনিক। যোৰহাটৰ তিতাবৰত উৎপাদিত চাউলত ধৰা পৰিছে আৰ্ছেনিক। কৃষি বিশ্ববিদ্যালয়ৰ গৱেষণাত পোহৰলৈ এই ভয়ংকৰ তথ্য। আৰ্ছেনিক 3টো অতি ডেঞ্জাৰাছ। অন এন এভাৰেজ 0.72 মিলিগ্ৰাম প্ৰতি কেজি চাউলত পাইছিলোঁ। চাউলৰ উৎপাদনৰ ক্ষেত্ৰত যথেষ্ট নাম থকা তিতাবৰৰ বাবেই নহয়, এই খবৰ ভয়ংকৰ আৰু উদ্বেগজনক সমগ্ৰ ৰাজ্যখনৰ বাবেই। কিয়নো ৰাজ্যৰ ভিন্ন স্থানৰ বজাৰ দখল কৰি আহিছে তিতাবৰত উৎপাদিত চাউলে। এনে স্থলত এই চাউলত বৰবিস্বৰূপ আৰ্ছেনিকৰ উপস্থিতি প্ৰমাণিত হোৱাটো স্বাভাৱিকতেই চিহ্নিত হৈছে উদ্বেগৰ কাৰক হিচাপে। মানৱ শৰীৰৰ বাবে অতিকৈ ক্ষতিকাৰক এই আৰ্ছেনিকৰ পৰা দেখা দিব পাৰে মাৰাত্মক কৰ্কটকে ধৰি ভালেমান জটিল ৰোগে, যি কথা ইতিমধ্যে প্ৰমাণিত হৈছে গৱেষণা অধ্যয়ন আদিত। আৰ্ছেনিক যদি বেছি মাত্ৰায় এক্সপ'জাৰ হৈ থাকে, তাতে মানুহৰ শৰীৰত বেলেগ বেলেগ দিগদাৰ হ'ব পাৰে, যেনেকৈ পেটৰ সমস্যা হ'ব পাৰে, স্কিনৰ সমস্যা হ'ব পাৰে, চুলিৰ সমস্যা হ'ব পাৰে। সেই সমস্যাবিলাক হ'ব পাৰে। তাৰ ওপৰত আৰু এটা কথা আছে কি, আৰ্ছেনিক যদি বেছি মাত্ৰায় যদি খোৱা হৈ থাকে বা যদি বেলেগ কোনোবা কাৰণে এক্সপ'জাৰ হৈ থাকে, তাতে কেঞ্চাৰ হোৱাৰ চান্সটো বেছি হয়। যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ ভূমি বিজ্ঞান বিভাগৰ গৱেষকৰ এটা দলে তিতাবৰত 4টা অঞ্চলত চলাইছিল অধ্যয়ন। অঞ্চলসমূহৰ ভূগৰ্ভস্থ পানীত ভয়াৱহ হাৰত আৰ্ছেনিকৰ উপস্থিতি ধৰা পৰাৰ লগতে পথাৰত উৎপাদিত ধানৰ প্ৰতি কেজি চাউলত 0.5ৰ পৰা 0.8 মিলিগ্ৰাম আৰ্ছেনিকৰ উপস্থিতি ধৰা পৰিছে। বিশ্ববিদ্যালয়খনৰ অধ্যাপক গৱেষক ডক্টৰ সমীৰণ দত্তই প্ৰকাশ কৰিলে গৱেষণালব্ধ এই ভয়ংকৰ তথ্য। আমি এইটো বিপদজনক পাওঁ, যিটো তিতাবৰৰ ক্ষেত্ৰত আমি পাইছোঁ ধৰক যথেষ্ট 10 পৰা 20 গুণ আমি বেছি পাইছোঁ। আমি এতিয়া তিতাবৰৰ ক্ষেত্ৰত 0.5 পৰা 0.8 পাইছোঁ। অভাৰঅল গোটেই আমি চাৰ্কুলটোত আমি যদি এভাৰেজ কৰোঁ 100 চেম্পলৰ, তেতিয়াহ'লে এইটো আপোনাৰ 0.732 এটা ফিগাৰ আহিছে। মানে আপোনাৰ সেইটো অতি ডেঞ্জাৰ কথা, সেইটো মানে ধানৰ খেতিত বিশেষকৈ। কিন্তু যিটো শাক পাচলি খেতি কৰে, ধৰক তিতাবৰ বহুল অঞ্চলত বহুতখিনি শাক পাচলি কৰে, সেইটোত ইমান কিন্তু আপোনাৰ এই বিপদজনক অৱস্থাটো নাপায়। ভাতৰ জৰিয়তে বিষাক্ত আৰ্ছেনিক শৰীৰত প্ৰৱেশ কৰাৰ ফলত কৰ্কটকে ধৰি ভালেমান জটিল ৰোগত মানুহ আক্ৰান্ত হোৱাৰ আশংকা প্ৰকাশ কৰিলে কৰ্কট ৰোগ বিশেষজ্ঞ ডাক্তৰ দুলাল কিৰণ মণ্ডলে। আৰ্ছেনিক এটা নন কাৰ্চিনোজেন হয়, তাৰ কাৰণে আৰ্ছেনিকৰ লগতে কেঞ্চাৰৰ এটা এছ'চিয়েশ্যন আছে। আৰ্ছেনিক যদি এক্সপ'জাৰ যিটো মাত্ৰা আছে ওপৰতো যদি বেছি হয়, ডেফিনেটলি কেঞ্চাৰ হোৱাৰ চান্সটো বাঢ়িব। বিগত সময়ছোৱাত ৰাজ্যৰ ভিন্ন স্থানত ভূগৰ্ভস্থ পানীত ভয়ংকৰ হাৰত আৰ্ছেনিকৰ উপস্থিতিৰ ফলত উদ্বেগজনকভাৱে বাঢ়ি আহিছে কৰ্কট আৰু আন কেইবাবিধো ৰোগত আক্ৰান্তৰ সংখ্যা। এনে স্থলত চাউলতো মাৰাত্মক আৰ্ছেনিকৰ উপস্থিতিয়ে উদ্বিগ্ন কৰিছে গৱেষকসকলকো। ইয়াক আমি প্ৰাকৃতিকভাৱে কৰিব নোৱাৰোঁ, তাৰ লগতে আমি জি থাকিব লাগিব। কিন্তু আমি কথা হ'ল কি, আমাৰ যিখিনি টেকন'লজি ওলাইছে সেইখিনি প্ৰয়োগ কৰি যথাযথভাৱে তাত ধানত আমি আৰ্ছেনিকৰ মাত্ৰাটো ৰোধ কৰিব লাগিব। আৰু এইটো আমি পাৰিমো, আমাৰ টেকন'লজি আছে। যদি সকলোৰে সদিচ্ছা থাকে, আমাৰ সেইখিনি উপলব্ধ কৰি আমি কৃষক ৰাইজক আমি তথা সকলো ৰাইজক আমি উপকৃত কৰিব পাৰিম। কিন্তু কৃষিভূমিক আৰ্ছেনিক মুক্ত কৰাৰ এই প্ৰক্ৰিয়া বাস্তৱ ক্ষেত্ৰত প্ৰযোজ্য বা সম্ভৱ হ'বনে? এই ক্ষেত্ৰত কৃষকসকলৰ বাবে সম্ভৱ হ'বনে বিকল্প কৃষিৰ ব্যৱস্থা? অতি উদ্বেগজনক এই বিষয়টো বিভাগীয় কৰ্তৃপক্ষই কিদৰে গ্ৰহণ কৰে, সেয়াহে হ'ব লক্ষণীয়। যোৰহাটৰ পৰা প্ৰিয়ংকা সেনাপতিৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।